হেল্ল' ফ্ৰেণ্ডছ, প্ৰাঞ্জল অসমলৈ সকলোকে স্বাগতম জনাইছোঁ। বাৰিষা আহিলে সেইকাৰণে এতিয়া অনুশীলনত যথেষ্টখিনি সমস্যা হৈছে আৰু বৰষুণো প্ৰায় ৰাতিপুৱা সময়তে দি দিয়ে। এতিয়া বহুত জেগাত বতৰ যথেষ্ট বেয়া, প্ৰায় জেগাতে চাগে বেয়া হৈছে, মই নাজানো। আমাৰ ইয়াততো বিশেষকৈ ৰাতিপুৱা সময়ত আজিও বৰষুণ দিছে আৰু এনেকুৱা সময়ত আপোনালোকৰ অনুশীলন এতিয়া কেনেকৈ কৰিব? যথেষ্ট অসুবিধা হয় যে আপোনালোকে অনুশীলন কৰোঁতে এতিয়া বৰষুণৰ কাৰণে কৰিব নোৱাৰে আৰু বৰষুণত তিতি কৰাটো ভাল নহয়। সেইকাৰণে মই সেইটো আপোনালোকক ৰিকমেণ্ড নকৰোঁ আৰু যদি কোনোবাই কৰিব বিচাৰে কৰিব পাৰে। এইখিনি সময়ত আপোনালোকে কেনেকৈ অনুশীলন কৰিব? অনুশীলনৰ কাৰণে আপোনালোকৰ এতিয়া এটাই উপায় আছে যে আপোনালোকে কি কৰিব লাগিব, যিটো সময়তে আপোনালোকে পাৰিছে সেইটো সময়তে আপোনালোকে অনুশীলন কৰিবলৈ চেষ্টা কৰক। যদি আপোনালোকে ৰাতিপুৱা পাৰিছে ৰাতিপুৱা কৰক, আৰু যদি আপোনালোকে ৰাতিপুৱা নোৱাৰিছে বৰষুণৰ কাৰণে, তেনেহ'লে আপোনালোকে যিটো সময়তে বৰষুণ দিছে সেইটো সময়তে কৰক। ৰাতিপুৱা হওক বা আপোনালোকে 9-10টা বজাত হওক বা দুপৰীয়া হওক বা গধূলি হওক, যিকোনো সময়তে আপোনালোকে অনুশীলন কৰিবলৈ চেষ্টা কৰক যদি নোৱাৰিছে। বেছিকৈ চেষ্টা কৰক যাতে ৰাতিপুৱাই কৰিবলৈ, কিন্তু যদি বৰষুণৰ কাৰণে নোৱাৰিছে তেনেহ'লে আপোনালোকে সেইটো সময়ত কৰক। ইয়াৰ পিছত এতিয়া এটা অসুবিধা ডাঙৰ হয় যে কি ফিল্ডবিলাক বোকা হৈ যায়। সেইটো সময়ত আপোনালোকে কেনেকৈ অনুশীলন কৰিব? সেইটো এটা যথেষ্ট সমস্যাৰ কথা। আৰু কি হৈ যায়, বোকা হ'লে আমি স্পীডত ৰানিং কৰিব নোৱাৰোঁ, পিছল হয়, আৰু তেনেকুৱাত কি হয়, আমাৰ টাইমিংবিলাক একেবাৰে বেয়া হৈ যায়। আৰু সেইটো সমস্যা কেৱল আপোনালোকৰে নহয়, প্ৰায় সকলোৰে হৈছে। কিছুমান ফিল্ড ভাল থাকে তেতিয়া অলপমান তাত ভাল হয়, কিন্তু কিছুমান ফিল্ড বেছি বেয়া থাকে। বহুত জেগাত দেখোঁ যে বোকা যথেষ্ট হয়, বিশেষকৈ আমাৰ এই ষ্টেডিয়ামৰ কথা যদি কওঁ, যোৰহাট ষ্টেডিয়ামৰ অলপমান বৰষুণ দিলেই তাত দৌৰি দিয়াৰ পিছতে একেবাৰে বোকা হৈ যায়। তেনেকুৱা হয়তো বহুতৰে হৈছে। আৰু তেনেকুৱা সময়ত আপোনালোকে কি কৰিব পাৰে, কিছুমান কেঁচা ৰাস্তাত দৌৰিব পাৰে। এতিয়া যেনেকৈ মই এইটো এটা মাথাউৰিত আছোঁ, ঠিক এনেকুৱা ধৰণৰ যদি কেঁচা ৰাস্তা যদি আপোনালোকৰ আছে তেনেহ'লে আপোনালোকে তাত অনুশীলন কৰক, আটাইতকৈ ভাল উপায়। কাৰণ এনেকুৱা ৰাস্তাবিলাকত কি হয়, এতিয়াও বৰষুণ দি গৈছে ইতিমধ্যে, তথাপি আপোনালোকে চাব পাৰে ইয়াত কিন্তু অলপো বোকা নাই হোৱা। এনেকুৱা ধৰণৰ যদি ৰাস্তাত আপোনালোকে অনুশীলন কৰে তেনেহ'লে আপোনালোকৰ কাৰণে ভাল। ঠিক ফিল্ডৰ নিচিনাই অনুভৱ হ'ব আৰু আপোনালোকৰ অনুশীলনো ভাল হ'ব। যিমানখিনি পাৰে চেষ্টা কৰক যাতে এনেকুৱা ৰাস্তাত কৰিবলৈ চেষ্টা কৰক, যদিহে ফিল্ডত বোকা হৈছে। আৰু যদি ফিল্ড ভাল আছে তেনেহ'লে কোনো সমস্যাৰ কথা নাই। বাকী আপোনালোকে লং ৰানিংখিনি পকা ৰাস্তাটো কৰিব পাৰে। তাৰ কাৰণে চাব, মই আগতে আপোনালোকক কৈছোঁ যে যদি পকা ৰাস্তাত ৰানিং কৰে তেনেহ'লে আপোনালোকে অলপমান পুৰণি হ'লে ভাল হয়। একেবাৰে নতুনসকলে ৰাস্তাত দৌৰাটো বৰ ভাল নহয়, কাৰণ তেওঁলোকৰ মাচলবিলাক যিহেতু ষ্ট্ৰং নাথাকে আৰু সেইকাৰণে তেওঁলোকৰ চিন পেইন বা নি প্ৰব্লেম, নি বিষ সেইবিলাক হ'বও পাৰে। সেইকাৰণে আপোনালোকে পৰাপক্ষত নতুনসকলে পকা ৰাস্তাত দৌৰাৰ পৰা বাচি থাকিব। তেওঁলোকে এনেকুৱা কেঁচা ৰাস্তা চিলেক্ট কৰক, তেতিয়া আপোনালোকৰ কোনো অসুবিধা নহয়। আৰু যদি দৌৰিব বিচাৰিছে তেনেহ'লে ভাল জোতা এযোৰ লৈ পেলাই ৰানিং কৰিব, অলপমান ছফ্ট হয় যাতে জোতাযোৰ, খুব কমটি দামৰ বা অলপ হাৰ্ড ছাৰ্ফেচৰ, হাৰ্ড যদি চ'ল থাকে তেনেহ'লে তেনেকুৱা জোতা দি আপোনালোকে ৰানিং নকৰিব পকা ৰাস্তাত। তেতিয়া আপোনালোকৰ কি হ'ব, সোনকালেই সমস্যাবিলাক দেখা দিব পাৰে। বাকী যদি মোৰ চিডিউল অনুসৰি অনুশীলন কৰি আছিলে তেনেহ'লে তাত আপোনালোকে কি কৰিব, যিবিলাক ৰেপিটেশ্যন আছিলে 800 মিটাৰ 1 কিলোমিটাৰ, সেইবিলাকক আপোনালোকে ডবল কৰি দিব। যেনেকৈ এতিয়া 1 কিলোমিটাৰ যদি 4টা দিছিলোঁ, তাৰ ঠাইত আপোনালোকে ডাইৰেক্ট 4 কিলোমিটাৰ কৰিব পাৰে, নাইবা আপোনালোকে 2 কিলোমিটাৰকৈ 2টা কৰিব পাৰে। আৰু কি হয়, যদি আপোনালোকে বেছি শ্বৰ্টবিলাক আপোনালোকে স্পীডত দৌৰিব লগা হয়, কিন্তু অলপমান যেতিয়া লং হৈ যাব তাত আপোনালোকে অলপমান স্পীডটো কম কৰি দিলেও আপোনালোকৰ এডজাষ্ট হৈ যাব। সেইকাৰণে আপোনালোকে অলপমান চিডিউলবিলাক সলাই কৰিব, নিজেই চাব, তেনেধৰণে মিলাই ল'ব। আৰু যেতিয়া আপোনালোকে পাৰিছে, বোলে ফিল্ড ঠিক আছে বা এনেকুৱা যে ৰাস্তাটো আপোনালোকে ৰেপিটেশ্যনখিনি কৰিব পাৰে। যদি আপোনালোকে এনেকুৱা কেঁচা ৰাস্তা আছে, তাতো আপোনালোকে ডিষ্টেঞ্চটো জুখি লৈ বাইক বা স্কুটি দি আপোনালোকে ডিষ্টেঞ্চটো জুখি ল'ব পাৰে। তেনেকৈ জুখি পেলাই আপোনালোকে 1 কিলোমিটাৰ 800 মিটাৰ এইবিলাক ৰেপিটেশ্যনখিনি কিন্তু কৰিব পাৰে। আপোনালোকে চেষ্টা কৰক যাতে তেনেকৈ কৰিবলৈ। অলপমান যদি ঘৰৰ পৰা আঁতৰতো আছে, অলপমান আঁতৰত গৈ কৰক, কাৰণ বাৰিষা ছিজনটো যিহেতু উপায় নাই, বৰষুণ দিয়ে থাকিব আৰু ফিল্ড সেইকাৰণে যথেষ্ট বোকা হৈ যায়। কিছুমান জেগাত ফিল্ড ভাল হৈ থাকে, তেওঁলোকৰ সমস্যা নাই, কিন্তু যিসকলৰ ফিল্ডবিলাক একেবাৰে বেয়া হৈ গৈছে, দৌৰিব পৰা অৱস্থাত নাথাকে, সেইসকলে চেষ্টা কৰক যাতে এনেকুৱা কেঁচা ৰাস্তাত দৌৰিবলৈ। আৰু এনেকুৱা কেঁচা ৰাস্তাত আপোনালোকে জোতা পিন্ধিও দৌৰিব পাৰে, খালী ভৰিও কৰিব পাৰে। যিসকলে খালী ভৰিৰে ইণ্টাৰভিউ দিম বুলি ভাবিছে তেওঁলোকে খালী ভৰিৰে কৰিব পাৰে। যিসকলে জোতা পিন্ধিয়ে কৰিম বুলি ভাবিছে তেওঁলোকেও জোতা পিন্ধি দৌৰিব পাৰে, কোনো কথা নাই। বাকী যদি ইণ্টাৰভিউ সময়ত আপোনালোকৰ বোকা হয়, তাত আপোনালোকে জোতা পিন্ধিও যদি প্ৰেক্টিছ কৰিছিলে, তাত আপোনালোকে খালী ভৰি ইণ্টাৰভিউত ৰানিং কৰিব পাৰে, তেনেকুৱা কোনো সমস্যাৰ কথা নাই। সেইকাৰণে আপোনালোকে বাৰিষাৰ সময়খিনি, যিখিনি সময়ত বেছি বৰষুণ দি থাকে, সেইখিনি সময়ত আপোনালোকে এনেদৰে মিলাবলৈ চেষ্টা কৰক। বহুতে মোক সুধিও আছিলে যে বৰষুণৰ ছিজনত কেনেকৈ অনুশীলন কৰিব লাগে। সেইটো আপোনালোকে মিলাই ল'ব, নিজেই চাব যে আপোনালোকৰ সুবিধা কেনেকুৱা আছে। যদি ফিল্ড ভাল হৈ আছে কৰক, যদি ফিল্ডত বেছি বোকা হৈছে, নোৱাৰিছে, তেনেহ'লে আপোনালোকে বোকাত লং ডিষ্টেঞ্চ কৰিব পাৰিব। এনেকুৱা কথা নাই যে লং নোৱাৰিব। যদি আপোনালোকে খালী ভৰিৰে ৰানিং কৰা, যিসকলে খালী ভৰিৰে কৰে, সেইসকলে আপোনালোকে বোকাটো ৰানিং কৰিব পাৰে। যদি আপোনালোকে কণ্টিনিউৱাছ 5 কিলোমিটাৰ 6 কিলোমিটাৰ বা 8 কিলোমিটাৰ যদি কৰিবলগীয়া আছে, বোকাটো কৰিব পাৰে, এইটো আপোনালোকৰ নিজৰ ইচ্ছা। কিন্তু যদি এনেকুৱা ৰাস্তা আছে তেনেহ'লে আপোনালোকৰ কাৰণে সুবিধা হয়, স্পীডো যাব পাৰিব। তেনেকৈ আপোনালোকে নিজেই মিলাই ল'ব। আশা কৰিছোঁ আপোনালোকে কথাখিনি নিশ্চয় বুজি পাইছে। যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, লগতে সকলোকে শ্বেয়াৰ কৰি দিব। যদি প্ৰথমবাৰ আমাৰ চেনেল ওলাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।